টিনা প্লিজ তই ফচা না আমাৰ দাদাক মোৰ সংসাৰখন যেনেকৈ ভাঙিলে ময়ে ভাঙিম সিহঁতৰ সংসাৰখন একেলগে থাকিব নিদিওঁ মই তই টেনশ্যন নলবি জিয়া তোৰ মই বেষ্ট ফ্ৰেণ্ড এনেই হৈছোঁ নেকি অলপ কামত দিছেই কালি মই তহঁতৰ ঘৰত ওলালোগৈ নহয় ৰিয়ানষ্টাকে তহঁতৰ আকৌ চেলেনা বৌয়ে একদম মোক বহুত গালি পাৰিলে তাইও বুজি পাওক অলপমান ভাল পোৱাজনৰ পৰা যেতিয়া আঁতৰ হৈ যাব লগা হয় কেনেকুৱা হয় নবীনৰ পৰাতো মোক চবেই আঁতৰাবলৈ চেষ্টা কৰি আছে ময়ো এতিয়া চাম নহয় দাদাৰ সংসাৰ ভাঙি দিম সি তেতিয়া বুজি পাব তই টেনশ্যন নলবি এনেকুৱা চালিম নহয় পূৰা একদম ভুল বুজাবুজি কৰি সংসাৰ ভাঙি দিম পিছত হ'লে মোৰ গাত দুখ নাই হা পিছত যদি কাজিয়া ডাঙৰ হৈ যায় মই হ'লে ক'ব নোৱাৰোঁ সেইবোৰ তই চিন্তা নকৰিবি সংসাৰ ভাগি গ'লেও ভাগি যাওক মোৰ কি যায় মোৰ সংসাৰটো অলৰেডি ভাঙিলেই সিহঁতি মোক বিচাৰি আনি নবীনৰ পৰা বেলেগ কৰি দিলে এতিয়া সিহঁতিওতো ভুগিব লাগিব ন যি হয় হ'ব আৰু তই মুঠতে নিজৰ কাম কৰি যা তই মুঠতে মোৰ এইটো কাম কৰি দে আৰু দাদা আৰু বৌক বিচ্ছেদ কৰি দে তয়ো কিন্তু কিছু ভনীয়েক আকৌ দেই ভনীয়েক মানে ককায়েকৰ কি দায়িত্ব পালন কৰিলে ককায়েক হৈ পেলাই ভনীয়েকৰ প্ৰেম বিচ্ছেদ কৰিছে নবীনক ধমকি দিছে বোলে কিমান পইচা লাগে ক মোৰ ভণ্টিৰ জীৱনৰ পৰা আঁতৰি যাবলৈ সেইবোৰ কৰি আছে দাদাই আৰু মই এনেই বহি থাকিম মই সিহঁতৰ সংসাৰ ভাঙি দিম অ' মাই গড এইবোৰ কৰিছে মানে তহঁতৰ দাদাও কিন্তু কম নহয় দেই সেইটোৱেইটো মোক নবীনৰ পৰা আঁতৰ কৰিবলৈ মায়েও চালি আছে দাদায়ো আৰু বৌয়ে মোক ইনচালৰ ওপৰত ইনচাল এতিয়া তাই সংসাৰ ভাগিলে তাই কেনেকুৱা ফিল কৰে সেইটো গম পাব এতিয়া তই টেনশ্যন নলবি তোৰ কাম হৈ যাব মোৰ ওপৰত বিশ্বাস ৰাখ মই বহুতৰ এনেকুৱা কাম কৰি দিছোঁ মই জানো নহয় এইটো কাম তোৰ বাহিৰে আৰু কোনেও ভালকৈ কৰিব নোৱাৰে মই সেইকাৰণেহে তোৰ লগত এনেকৈ কণ্টেক্ট কৰিছোঁ আকৌ আৰু কলেজৰ দিনৰ ইমান ভাল ফ্ৰেণ্ড আমি তই মোৰ কাৰণে এইকণ যদি কৰিব নোৱাৰ কি কৰিবি আৰু হ'ব জিয়া তই টেনশ্যন নলবি তই মোক বহুত সহায় কৰি থৈছোঁ আগতে মোৰ বিপদত তই সহায় কৰ এতিয়া মই তোক সহায় কৰিমেই এচা চাল তই যাতে একদম পূৰা ডাঙৰ কাজিয়া হৈ যায় বৌ আৰু দাদাৰ মাজত আৰু তই অলপ হুলীয়াটো ঠিক কৰ আকৌ অকণমান ষ্টাইল কৰিবি এনেকৈ ল'ৰা কাপোৰ পিন্ধি ফুৰিলে কি হ'ব আৰু বিউটি পাৰ্লাৰ যাব লাগিব নি এতিয়া মই অঁ তো চেলেনা বৌয়ে তোক দেখি জ্বলিব লাগিব ন তই যেতিয়া দাদাৰ লগত ঘূৰি ফুৰিবি তাই ক'ৰবাত দেখিব তহঁতক তই তেতিয়া অকণমান ধুনীয়া হৈ থাকিলে বেছি জ্বলিব ন মই কি পিন্ধিম তেতিয়াহ'লে কিবা আইডিয়া এটা দে তই ধুনীয়া ড্ৰেছ কৰিবি মুখত অলপ মেকআপ চেকআপ কৰিবি আকৌ হেয়াৰ ষ্টাইল কৰিবি হেয়াৰ ষ্টাইলৰ পৰা এইটোৱে ভাল লাগে তোক মেকআপ চেকআপ কৰিবি আৰু হিল চিল পিন্ধিবি ধুনীয়াকৈ আৰু তই মোক ষ্টাইল কৰিব কৈছ হয় পিছত বোলে তোৰ বৌয়েৰে ময়ে হৈ থাকিলেও বোলে কোনো কথা নাই ভালহে তই বৌয়ে হৈ থাকিলে মোৰ বৌ তই হ'লে ভালে হ'ব সেইজনী যিজনী মোৰ বৌ হৈছে নহয় এক নম্বৰ একদম মোক লৈ জ্বলে মই ঘৰত নাথাকোঁতে মোৰ গোটেই ঘৰত দেশৰ কাপোৰ চাপোৰ খুলি পিন্ধি একদম চব শেষ কৰিলে তাই নিজকে মহাৰাণী বুলি হয় আমাৰ ঘৰত বৰ কিবা টাইপৰ ন তহঁতৰ সেই চেলেনা বৌ মই কেলৈ ৰিচিপশ্যনত গৈছিলোঁ যে ৰিচিপশ্যনত যাওঁতে মোক ভালকৈ মতাই নাই আৰু পিছত যেতিয়া এবাৰ গৈছিলোঁ তহঁতৰ দাদাক লগ কৰিবৰ কাৰণে অফিচৰ কিবা কাম এটা তেতিয়া মোক যিখন বেয়া ব্যৱহাৰ কৰিলে নহয় আৰু এইবাৰো কৰিছে তেনেকুৱা সন্দেহ কৰে আকৌ গিৰিয়েকক মানে আমাৰ দাদাৰ কথা কৈছোঁ তাই একেবাৰে নিজকে বহুত ধুনীয়া বুলি ভাবেতো আৰু অকণমান শ্লিম যে বগা চগা যে তাই একদম নিজকে বহুত সুন্দৰী বুলি ভাবে এতিয়া তই অলপ তাইতকৈ ধুনীয়া হৈ ষ্টাইল কৰিবিচোন আৰু তোক দাদাৰ লগত দেখিলে পূৰা জ্বলিব তাই মাইকী মানুহবিলাক আৰু দেই বহুত টিপিকেল হয় আকৌ থিংকিংবিলাক তাইৰ পৰা মই বদলা লৈহে এৰিম মোৰ সংসাৰ ভাঙিলে নহয় এতিয়া ময়ো চাই ল'ম সিহঁতি যদি ডালে ময়ো পাতে এতিয়া কফিকে খাওঁগৈ বেছি এইবোৰ টেনশ্যন লৈ থকা মানুহ নহয় মই অঁ বলচোন কফি একাপ খাই দিওঁ একদম পাতলা লাগিব মোৰতো ইমান গধুৰ লাগিছে আহি যা হেৰি এটাও খাম বাৰ্গাৰ এটাও খাই দিম কালিতে সেই টিনামণিবিলাক পৰা ছোৱালীজনী আহি পেলাই ডাইৰেক্ট একদম ৰিয়ানচকে বিচাৰিছে একদম কি যে ছোৱালী নহয় এক পাঁচৰ লগাই দিবলৈ মন গৈছিলে যেনেকৈ একদম ৰিয়ানষ্টাকে মোৰ সন্মুখতে মই বোলো মেৰিড বুলি জানানে নাই বোলো সেই ৰিয়ানচ তুমি তেনেকৈ বেছি বোলো হেৰি কৰি নাথাকিবা গালি দিলোঁ মই চেলেনা মই অফিচলৈ যাওঁ দেই আজি ব্ৰেকফাষ্ট নকৰোঁ মোৰ দেৰি হৈছে মানে একদম বহুত লৰালৰি হৈছে অ' তুমি অফিচলৈ যোৱা কিয় ব্ৰেকফাষ্ট নকৰা আজিহে এনেকৈ কৈছা দেখোন মোৰ আজি দেৰি হৈছে চেলেনা আজি কথা নাপাতো একদম মিটিং আছে মোৰ সোনকালে পাবগৈ লাগে মই এতিয়া ব্ৰেকফাষ্ট কৰি থাকিলে মোৰ দেৰি হৈ যাব তোমাৰ দেৰি হৈছে নে অফিচত কোনোবাই ব্ৰেকফাষ্ট কৰিবলৈ ৰৈ আছে তোমাৰ কাৰণে এইবিলাক তুমি কি কৈছা চেলেনা মই একো বুজি পোৱা নাই এইবিলাক কথা এনেকৈ নক'বা দেই মোৰতো গৰম হৈ যায় আকৌ কি কৈছে তুমিও বুজি পাইছা এই টিনামণিবিলাক কৰা ছোৱালীজনী বৰ তোমাৰ লগত লাগি থাকে বৰ ফোন কৰি থাকে তুমি কিহৰ কাৰণে কৰি থাকে কোন টিনামণি তুমি কি কথা বকি থাকা বাৰু এতিয়া চিনিয়ে নোপোৱা তুমি তোমাৰ অফিচৰ টিনামণি যে টিনা বুলি কৈছে ছোৱালীজনী অকণমান হেৰি কাটটো চাইনিজ কাট দি থোৱা আছে চুলিখিনিত যে ধুনীয়াই অকণমান দেখিবলৈ পেণ্ট চাৰ্ট পিন্ধি থাকে তাই কেলৈ অফিচৰ তাই হেৰি হয় ন এমপ্লয়ী হয় আমাৰ লগত একেলগে কলাবৰেশ্যন কৰা আছে তাই সেইকাৰণে মাজে মাজে ফোন চোন কৰে আৰু অফিচৰ যাতে এমপ্লয়ী হৈ থাকে দেই তাতকৈ বেছি যাতে একো নহয় আকৌ ৰাম মোৰতো এতিয়া নাখাবা দেই অফিচলৈ এনেই দেৰি হৈছে মোৰ তোমাৰ হৈছে কি পাগল হৈছা নেকি তুমি অলপ মই পাগল হৈছোঁ আজি ময়ো যাম অফিচলৈ মাই গড এই মানুহজনী আজি কি হ'ল মানে তোমাৰ হৈছে কি কোৱাচোন মোৰ অফিচৰ কামত মই ইমান টেনশ্যনত আছোঁ মিটিংখন ভালকৈ পাতিবগৈ লাগে বছে নহ'লে মোক আজি বহুত বেয়াকৈ গালি পাৰিব যদি মই মিটিঙত দেৰি হওঁ আকৌ ওপৰছে তুমি মোৰ মাথাটো কিয় গৰম কৰিছা বাৰু তোমাক যে মই একো নকওঁ তাৰ কাৰণে তুমি চল পাইছা এতিয়া মই ইনভেষ্টিগেশ্যন কৰিব লাগিব তোমাৰ পল খুলিব লাগিব মই প্লিজ দেই মই ঘূৰি আহি তোমাৰ লগত লাগিমহি লাগিলে মোৰ এতিয়া কাজিয়া লাগিবলৈ সময় নাই বিশ্বাস কৰা ক'ত
সময় হ'ব আৰু এতিয়া কাৰোবাৰ লগত ব্ৰেকফাষ্ট কৰিম বুলি যদি কৈ থোৱা যায় আৰু ক'ত সময় হ'ব ধেই এইবোৰ অঁ তুমি কাক ভেকাহি মাৰিবলৈ আহিছা আজিলৈকে তুমি এনেকুৱা ভেকাহি মৰাই নাই মোক তোমাৰ মতি গতি মই ভাল দেখা নাই কিন্তু দেই বন্ধুসকল দেখিছেনে বাৰু কেনেকৈ ইগন'ৰ মাৰি গুচি গৈছে মই যে একদম ক'ব পৰা নাই কি হ'বলৈ গৈ আছে এইখন খণ্ডটিয়ে যে এইখিনিতে সামৰিছোঁ আৰু যদিহে আপোনালোকে চাই ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছলৈ খণ্ডবিলাক চাবলৈ কিন্তু নাপাহৰিব দেই বন্ধুসকল যদিহে চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ছাবস্ক্ৰাইব কৰিলেহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব আৰু এনেদৰে আমাক চাই থাকিব দেই কমেণ্টত জনাবলৈ নাপাহৰিব আজি খণ্ডটি কেনেকুৱা পালে